হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত বৰমাকৰ ওচৰত পম গৈছিল আৰু জিউবা ক'ত আছে। জিউবাৰ বোলে গা বেয়া, তুমি মোক জিউবাৰ ওচৰলৈ লৈ যোৱা বুলি কোৱাত বৰমাকে কান্দিছিল। আৰু তেতিয়া পমে তুমি নাকান্দিমা বৰমা বুলি কোৱাত বৰমাকৰ জিউলৈ বহুত বেছি মনত পৰা দেখিবলৈ পাইছে। আজিৰ খণ্ডটোত পমৰ মাকে পমৰ কথা চিন্তা কৰি থাকিব আৰু সেইখিনি সময়তে বিভূতি ফুকন মনিষাৰ ওচৰলৈ যাব আৰু দুখৰ মাজতো এটা ভাল খবৰ আছে বুলি কৈ মনিষাক পমৰ চকু ডোনেট কৰা মানুহজন বিচাৰি পাইছো বুলি পমৰ মাকৰ আগত কব। আৰু তেতিয়া পমেৰ অপাৰেশ্যন হোৱাৰ পিছত ঘৰলৈ যাব আৰু তেতিয়া পমে অপাৰেশ্যন কৰিলে সঁচাকে দেখা পাম নেকি বুলি মাকৰ আগত কব। আৰু তেতিয়া মাকে মই চকুৰে দেখা পালে প্ৰথমতে জিউবাকে চাম বুলি মাকৰ আগত কব আৰু পমে চকু মেলি জিউৰ ফটোত মালা দেখিব আৰু জিউবাৰ ফটোত কোনে মালা দিছে মই ছিঙি পেলাম বুলি কব আৰু তেতিয়া বৰমাকে পমক বুজাই থকা দেখিবলৈ পাব। এইফালে আকৌ বেদৰ অনুৰ ওচৰলৈ যাব আৰু তেতিয়া বেদৰ মাৰ এতিয়া ভালনে বুলি সুধিব আৰু অনুৰ দেউতাই মই নোযোৱা কাৰণে কিবা কৈছে নেকি বুলি সুধিব আৰু তেতিয়া বেদই নাই বুলি কব আৰু বিন্দুই মোক ফোন কৰিছিল তাই আহিম বুলি কোৱা কথাটো বেদক কোৱা দেখিবলৈ পাব। আনফালে আকৌ দেউতাকে বিন্দুক বেদক গ'ল নেকি বুলি সুধিব আৰু তেতিয়া বিন্দুই গ'ল মই তাক থাকিব কৈছো। তেতিয়া অনুবাৰ মনতো অলপ সাহস পাব বুলি দেউতাকক কব আৰু অনুবাই দাদাক তই খং কৰিবি বুলি জোৰ কৰি পঠাই দিছে, তোৰ কথা ইমান চিন্তা কৰে তই কিয় দেখিব নোৱাৰা বুলি দেউতাকক কব। এতিয়া বাৰু দেউতাকে অনুক বোৱাৰী হিচাপে গ্ৰহণ কৰিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।